নমস্কাৰ বন্ধু বান্ধৱীসকল, আন্তৰন্তৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আজি মুখ্যমন্ত্ৰী মহোদয়ে এখন সভাত বহুত ইম্পৰ্টেণ্ট কথা কৈছে, য'ত নেকি তেওঁ জনাইছে যে অহা বছৰ তেওঁ 2 লাখৰ পৰা 3 লাখ তেওঁ নেক্সট টাৰ্মত চাকৰি দিয়াৰ ট্ৰাই কৰিব। ইয়াৰ লগে লগে 4,500টা পদৰ যিটো এপইণ্টমেণ্ট বাকী আছে সেইটো বিষয়তো তেওঁ জনাইছে। ইয়াৰ লগে লগে যিসকলে টেট উত্তীৰ্ণ অলৰেডি হৈ আছে তেওঁলোকৰ কাৰণেও বহুত এটা ইম্পৰ্টেণ্ট মেছেজ আছে। তো মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে আগত আপোনালোকে শুনিব পাৰিব। ইয়াৰ লগে লগে আৰু এটা ৰিকুৱেষ্ট কৰোঁ, যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলত ভিডিঅ' চাই আছে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে, আৰু ভিডিঅ'টো চোৱাৰ লগে লগে কাইণ্ডলি এটা লাইক হিট কৰিব। তো মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে আপোনালোকে শুনি ল'ব পাৰে। ইতিমধ্যে টেটত দেখা গৈছে যে 5,500 দিয়া হ'ল আৰু 4,500 দিবলৈ ৰখি আছে। যিসকল 10,000 এতিয়াও টেট উত্তীৰ্ণ আছে, নতুন বছৰত টেট উত্তীৰ্ণ হলে চাকৰি নাপায়, কাৰণ প্ৰত্যেক বছৰে টেটত ল'ৰা উত্তীৰ্ণ হৈ থাকে। কিন্তু আমি চাকৰি দি যাম। কিন্তু এনেকুৱা তলটোত যদি তলত ফুটা থাকে, যিমানে পানী ঢালিব পানীটোতো নৰখিব, কাৰণ নিবনুৱা সমস্যা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনোবা নহয় কোনোবাটো নিবনুৱা থাকিব। মইতো 100% সকলোকে সহায় কৰিব নোৱাৰো, কিন্তু এইবাৰ 1.5 লাখ চাকৰি দিছো, অহাবাৰ চেষ্টা কৰিম 2 লাখক দিবৰ কাৰণে। ইতিমধ্যে টেটত দেখা গৈছে যে 5,500 দিয়া হ'ল আৰু 4,500 দিবলৈ ৰখি আছে। যিসকল 10,000 এতিয়াও টেট উত্তীৰ্ণ আছে, নতুন বছৰত টেট উত্তীৰ্ণ হলে চাকৰি নাপায়, কাৰণ প্ৰত্যেক বছৰে টেটত ল'ৰা উত্তীৰ্ণ হৈ থাকে। কিন্তু আমি চাকৰি দি যাম। কিন্তু এনেকুৱা তলটোত যদি তলত ফুটা থাকে, যিমানে পানী ঢালিব পানীটোতো নৰখিব, কাৰণ নিবনুৱা সমস্যা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনোবা নহয় কোনোবাটো নিবনুৱা থাকিব। মইতো 100% সকলোকে সহায় কৰিব নোৱাৰো, কিন্তু এইবাৰ 1.5 লাখ চাকৰি দিছো, অহাবাৰ চেষ্টা কৰিম 2 লাখক দিবৰ কাৰণে।